নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মালিগাঁৱৰ পৰা য'ত তেওঁলোকে টোটেল 27টা পদৰ বাবে আবেদন বিচাৰিছে আৰু এই 27টা পদ হৈছে টিচাৰৰ পদ কন্ট্ৰেকচুৱেল বেচিছত এই পোষ্ট কেইটাৰ বাবে তেওঁলোকে অনলাইন যোগে আবেদন বিচাৰিছে আৰু পোষ্ট কেইটা আছে ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল মালিগাঁও নেতাজী বিদ্যাপীঠ ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল মালিগাঁও আৰু ৰেলৱে প্ৰাইমাৰী স্কুল ৰেষ্ট কেম্প পাণ্ডু এই তিনিখন স্কুলৰ বাবে টোটেল 27টা পোষ্টত তেওঁলোকে আবেদন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে পল সায়েন্স ফিজিক্যাল এডুকেশ্যন বায়োলজি জিওগ্ৰাফি হিষ্ট্ৰী কমাৰ্চ আৰু টিজিটি আছে আছামিজ হিন্দী সায়েন্স ফাইন আৰ্টছ কম্পিউটাৰ সায়েন্স আদি আৰু ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 7 তাৰিখে পিজিটিৰ হ'ব 7 জুলাই 8 জুলাইত হ'ব টিজিটি আৰু 9 জুলাইত হ'ব পিআৰটিৰ ৰিপৰ্টিং টাইম 9 বজাত ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ষ্টাফ কেণ্টিন হেডকোৱাৰ্টাৰ অফিচ মালিগাঁৱত আৰু ইণ্টাৰভিউ চেম ডেট হ'ব 10:30 বজাৰ পৰা পাৰ্চনেল ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট ফ্ল'ৰত হেডকোৱাৰ্টাৰ অফিচত আৰু ইয়াত যিখিনি কোৱালিফিকেশ্যন আছে এতিয়া সেইখিনি চাই গৈছোঁ তাৰ আগত যিটো দৰমহা দিব পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে 27,500কে দিব টিজিটি সকলৰ বাবে 26,250 আৰু পিআৰটি প্ৰাইমাৰী টিচাৰৰ বাবে 21,250 দিব এজ লিমিটটো মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 65লৈকে এলাউ কৰিব ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু যিটো কোৱালিফিকেশ্যন পিজিটিৰ বাবে মাষ্টাৰ ডিগ্ৰীৰ লগতে মাষ্টাৰ ডিগ্ৰী লাগিব আৰু বিএড লাগিব যি ছাবজেক্টত এপ্লাই কৰিব বিচাৰে সেই ছাবজেক্টৰ মাষ্টাৰ ডিগ্ৰী লাগিব নেক্সট আৰু ফিজিকেল এডুকেশ্যনৰ বাবে যদি বেচেলাৰ অফ ফিজিকেল এডুকেশ্যন কৰিছে বা বেচেলাৰ অফ সায়েন্স ইন হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন বা ডিগ্ৰী ইন স্পৰ্টছ আছে তেওঁলোকে আবেদন কৰিব পাৰিব টিজিটিৰ বাবে গ্ৰেজুৱেশ্যনৰ লগতে বিএড লাগিব আৰু টেট পাছ কৰিব লাগিব তেনেদৰে ফাইন আৰ্টছৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন আৰ্টছ ড্ৰয়িং এণ্ড পেইণ্টিং ফাইন আৰ্টছ বা গ্ৰেজুৱেশ্যন কৰিলেও হ'ব আবেদন কৰিব পাৰিব কম্পিউটাৰ সায়েন্সৰ বাবে বিচিএ বা গ্ৰেজুৱেশ্যন ইন কম্পিউটাৰ সায়েন্স বা বিটেক বা ডয়েক লেভেল কৰাসকলে আবেদন কৰিব পাৰিব প্ৰাইমাৰী টিচাৰৰ বাবে ছিনিয়ৰ ছেকেণ্ডাৰী লগতে গ্ৰেজুৱেশ্যন উইথ 2 ইয়াৰ ডিপ্ল'মা যদি কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু টেট পাছ কৰিব লাগিব প্ৰাইমাৰীটো পিআৰটি মিউজিকৰ বাবে মিউজিকৰ ডিগ্ৰী লাগিব ডেন্সৰ বাবে ডেন্সৰ ডিগ্ৰী লাগিব আদিকে বহুকেইটা অপশ্যন আছে আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি চাই ল'ব আৰু কি ডকুমেণ্টছ লাগিব গোটেইখিনি ইয়াত দিয়া আছে আৰু ইয়াত এখন ফৰ্ম দিয়া আছে এই ফৰ্মখন ফিল আপ কৰি পেলাই আপলোড কৰিব লাগিব ৱেবছাইটটো ইয়াত দিয়া আছে আপোনালোকৰ কিবা কনফিউজন বা বুজি নোপোৱা কথা থাকিলে আপোনালোকে সুধিব পাৰিব কমেণ্টত অনলাইন যোগে আবেদন কৰাৰ যদি কিবা অসুবিধা পায় গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ